হেৰি এটা কাম কৰিলে কি হয়, এইবাৰ বিহুৰ আগতে আমি ককাইদেউ আৰু নবৌৰ ঘৰৰ পৰা আহোঁগৈ। বিহুত আহিবলৈ তেখেতসকলক নিমন্ত্ৰণ জনাই থৈ আহিমগৈ। কি ভাবিছে আপুনি, যাবনে? তাৰ ঘৰলৈ যাওঁ বুলিলেচোন বাট খৰচেই বহুত লাগে। তাকে টকা এটাতে 150কৈ পৰিব। ৰচোন, টকা যোৰা মাৰিব পাৰিলে কিবা এটা ভাবিব লাগিব। ঠগ পাই, যেনে তেনে আমাৰ এই কবি ছবি পাচলিকেইটা বেচি পেলাই টকা 300 বা 600 নোলাবনে? অহা যোৱা বাট খৰচটোৱেই। যোৱাটো বাৰু গ'লেই হ'ল, অহাৰ খৰচটো সি নিশ্চয় দিব। এবাৰ যাওঁতে মনত নাইনে অহাৰ খৰচ কি দি পঠাইছিলে? হয় বাৰু কথাটো, হ'লেও নিজে সতৰ্ক হৈ লৈ যোৱাটো ভাল। এটা কাম কৰিব, এই কবিখিনি যে আছে, কবিখিনি আৰু নেমুখিনি বেচাৰ কথা কৈছিলে সিদিনা, সেইখিনি বেচি দিব। মই টেকেলি এটাত যে 10 টকা 10 টকা হ'লেও থৈ যাওঁ, টেকেলিটো ভাঙিম, কিমাননো ওলাই তাকে চাম। তই টেকেলিটো ভাঙিব নালাগে। কিয়? টেকেলিটোত সেয়া পইচা তই পোনাকণৰ জন্মদিনৰ বাবেহে সাঁচিছিলি। এইবাৰ জন্মদিনত তাক কেক এটা আনি দিম বুলি চব ল'ৰা ছোৱালীয়ে কেক কাটে, সি মন বেয়া কৰে বুলি পাহৰি গলি নেকি? হয় বাৰু, আকৌ সাঁচিম দিয়ক, হ'বগৈ। আৰু আহি পেলাই বাকী থকা পাচলিখিনি বিকিম নহয়। ওলাব, এইদৰে বংশ পৰিয়াল চিন নাইকিয়া হ'ব। আৰু পোনাকণৰো মন যায় নহয় নিজৰ বৰ্তাক বৰমাকৰ ওচৰলৈ যাবলৈ। সি মোক কৈয়ে থাকে, এনেও তাক মৰমতে টকা 200-300 দিব, সেইখিনিও থৈ দিম। কেকটোত 400 মান লয় হ'বলা। হে হৰি, 400 টকাচোন আমাৰ এমাহৰ তেল নিমখ হ'ব। বাৰু যিয়ে নহওক, ওলাবি তেতিয়াহ'লে। মই কালিলৈয়ে বাৰু বেপাৰী এজনৰ লগত কথা পাতিম। হ'ব, পোনাকণক এতিয়াই মই কওঁগৈ, সি ফূৰ্তিতে ক'ব নোৱাৰা হ'ব। কগৈ বাৰু যা, কিন্তু তাক কবি যে বেছি উৎসাহিত হৈ থাকিব নালাগে, পাচলি বিক্ৰী কৰিব পাৰিলেহে যাম। হে পাৰিব দিয়ক। অঞ্জনা, কালি তই কোমল ধান বহাইছিলি আৰু সান্দহো খুনা গম পালোঁ। কি হ'ল, বিহু আগতীয়াকৈ আয়োজন কৰিছ নেকি? নবৌ, সেয়া কোমল ধান নহয়, মানে বাও ধানহে। বহাইছিলোঁ মানে উখোৱা চাউল কেইটামান লৈ যাম বুলি। আনফালে চাউল খুন্দি আনিলে বুলি ৰৈ থকাতকৈ বোলো আগৰ উখোৱা চাউল কেইটামান আছিলে, তাকে সান্দহ খুন্দিলোঁ। কলৈ যাবি, কলৈ লৈ যাবি? হয়তো, আপোনালোকক কোৱাই নাই, নক'লেনো কেনেকৈ গম পাব হেৰ'। কেলে, আমাৰ ককাইদেউ আৰু নবৌৰ ঘৰলৈ যাম বুলি ভাবিছোঁ নহয় অহা সপ্তাহত। তাকে বোলো কিবা এটা লৈ গ'লেহে ভাল হ'ব। ককাইদেউ আকৌ ডায়েবেটিছ আছে নহয়, উখোৱা ধানৰ চাউলবোৰে কিনিহে খায়। কিনাবোৰনো কি ভাল পাব। ঘৰৰ পৰাই মই লৈ যাওঁ বুলি ভাবিছোঁ। ধান একেৰাহি বহালোঁ নহয়, তাকে এখেতক দি পঠাইছোঁ। টেকেলিটো ভাঙি টকা 500 পালোঁ, তাৰে 100 টকা দিছোঁ। কিমান হয় বোলো ক'বও নোৱাৰো নহয়, আকৌ কেৰাহীখনো ডাঙৰ যে। সিহঁতে তহঁতৰ খবৰ এটা ল'বলৈ আজি 2 বছৰ 3 বছৰে অহা নাই। তহঁতনো কিয় যাব লাগে? ফোন এটা কৰি খবৰ লয়নে? কিয় তেনেকৈ কৈছে বাইদেউ? আমালৈ মৰম চেনেহ নথকা নহয়। কামৰ ব্যস্ততাৰ বাবেহে আহিব নোৱাৰে, ফোন এটা কৰিব নোৱাৰে। পাই, ইমানো কামৰ ব্যস্ততানে যে ফোন এটা কৰি খবৰ এটা ল'বলৈও সময় নাই? বাৰু হ'ব, তহঁতৰ ককাই ভাই, মইনো কি ক'ম, যাবি দে। এৰা, পোনাকণেও বৰকৈ বৰ্তাকৰ ঘৰলৈ যাওঁ কৈ আছে, লৈয়ে যাব লাগিব। যাবি দে, যাবি। বাইদেউ ৰ'বচোন, আপোনালৈ মই পাণ এগুচি বান্ধি থৈছিলোঁ, লৈ আহোঁগৈ ৰ'ব। কালি পাণ পাৰিছিলে এখেতে, ৰ'ব লৈ আহিছোঁ। এই অঞ্জনাজনী বৰ সাদৰী, কিন্তু তাই ভবাৰ দৰে তাই বজনা আৰু জাকজনী তেনেকুৱা নহয়। তাহাঁত গ'লে অপমান নকৰিলেই ৰক্ষা। হেৰা, আমি বেগকেইটা হাততে লৈ আহিব লাগিছিলে নেকি? একো নহয়, বাৰান্দাতহে থৈছোঁ। প্ৰথম ককাইদেউ আৰু নবৌক মাতি লওঁচোন ৰ'ব, তাৰপিছত বেগকেইটা সুমুৱাম বাৰু। মা, দাদাই মোৰ লগত খেলিব দে। দাদাৰ পুৰণা কাপোৰবোৰ, ধুনীয়া ধুনীয়া যে কাপোৰবোৰ বাকচত ভৰাই থয়, সেইবোৰ এবাৰো মোক দি পঠাবনে? দিব, সেইবোৰ নতুন কাপোৰে। তোৰ ককাইৰে আৰু এবাৰ পিন্ধা কাপোৰ ক'ৰ পৰানো পিন্ধে, দিব চাগে। তই কাপোৰ কানি আশা নকৰিবি পাই। ইমান দিনৰ মূৰত ককাইদেউ আৰু নবৌৰ ওচৰলৈ আহিছোঁ, সেইবোৰ কথা এতিয়াই নুলিয়াবি ৰচোন। তোক আমি পিন্ধাইছোঁ নহয় এপদ দুপদকে। দাদাৰ পেন্ট চোলাবোৰ বৰ ভাল লাগে, তেনেকুৱা তোমালোকে মোক আনি দিব নোৱাৰা? হেৰি, আপুনি ককাইদেউ আৰু নবৌক মাতকচোন। কলিং বেল বজালতো কোনো ওলাই নাহিলে, ঘৰত নাই নেকি কোনো? ৰ'বা, মই মাতিছোঁ। ককাইদেউ, নবৌ, আমি আহিছিলোঁ গাঁৱৰ পৰা। হেৰা, নাই হ'বলা, কোনেও নামাতে। ঠগ পাই, আপোনাৰ সেইটো মাতত কোনেও নুশুনে, মই মাতিম ৰ'ব। নবৌ, ককাইদেউ, ক'ত আছে? আমি আহিছোঁ। মা যে গাঁৱত মানুহক চিঞৰিছ, এইখন গাঁও নহয়, চহৰহে। একো নহয়, নিজৰ ঘৰৰ মানুহকহে চিঞৰিছোঁ। সিহঁতে চাবিচোন কিমান ফূৰ্তি পাব ককাইদেউ আৰু নবৌৱে আমাক দেখিলে। এৰা। নবৌ শুনিছে?
হে ভগৱান তোমালোক আহিছা ইমান চিঞৰিবলৈ কি প্ৰয়োজন আছিল মানে কৈছো নহয় ইজি বুলি ভাবা নিজকে তোমালোকৰ এখন গাঁও বুলি ভাবিছা নেকি এইদৰে চিঞৰিছা যে আৰু খবৰ খাতি নিদিয়াকৈ এনেকৈ কিয় গুচি আহিছা মই ওপৰৰ পৰা সকলো দেখি আছিলো খিৰিকীয়েদি হাৰে মই আহিলোহেঁতেন নহয় তললৈ নামি এইদৰে চিঞৰিছা যেন একেবাৰে সন্মুখত ভূতহে দেখিছা নহ'ব ঘৰৰ মানুহৰ ওচৰলৈ আহিবলৈ নিজৰ ঘৰখনলৈ আহিবলৈতো কিয় খবৰ দিব লাগে আমি আহিলো আজি বাকী আপোনাৰ স্বাস্থ্য ভালনে দেখিছেচোন তোমাৰ দৰে খাবলৈ নোপোৱাৰ দৰে চাল চটা আৰু হাৰ লৈ থকা নাই নহয় মোৰ মঙহে টুপটুপিয়া দি আছে বাৰু নব সেইবোৰ বাৰু সকলো ঠিকেই আছে ককাইদেউ ক'ত আছে তহঁত আহিছ একো খা খবৰ নিদিয়াকৈ এনেকৈ আহিব লাগেনে বাৰু আৰু আহিয়ে ইমান চিঞৰ বাখৰ কৰিছ মই গাঁৱত কাৰোবাৰ কাজিয়া লগাৰ সপোন দেখি আছো বুলিহে ভাবিছিলো বৰ্তায়েও যে কি কথা কয় বৰ্তা আমি বহুত দেৰিৰ পৰা তোমালোকক মাতি আছো কোনো উঠি অহা নাই বৰ্তা তোমালোক দিনতো শুই থাকা নেকি হয় তোমালোকৰ দৰে আমাৰ জুপুৰি ঘৰ নহয় নহয় যে ইয়াত মাতিলে পাকঘৰতে শুনা পাব আমাৰ ঘৰ বহুত ডাঙৰ ব'লা আহি যায় যেতিয়া ভিতৰলৈ ব'লা শুনা তুমিয়ে চাহ বনাই খাব লাগিব অঞ্জনা মোৰ এতিয়া চাহ দিবৰ একেবাৰে মন নাই আজি আমাৰ ঘৰৰ কাম কৰা মানুহজনীও ছুটীত আছে নালাগে নব আমি খাই আহিছিলোঁ এই হোটেলত এতিয়া চাহ নাখাওঁ দিয়ক ঠিক আছে তেন্তে তহঁত বহ মোৰো এফালে কাম এটা আছে যাব লাগিব ভাত খাই যাবিহঁত দেই ভাত খাই যাবি মানে আমি থকাকৈ আহিছো ককাইদেউ তহঁত থকাকৈ আহিছ ককাইদেউ আমি থকাকৈয়ে আহিছোঁ ঠিক আছে তেন্তে মই আহোঁতে মাছ লৈ আহিম মাছ কিয় আজি বৃহস্পতিবাৰ বুলি আপুনি পাহৰি গ'ল নেকি আজি যে আমি মাছ মাংস একো নাখাওঁ ঘৰতো নুশুব পাহৰিছিলোৱেই যাওক আপোনাৰ কিবা কাম আছে নহয় যাওক ভাইটি অঞ্জনা তহঁত ৰ মই আহিছো ঠিক আছে ককাইদেউ মোৰ অলপ বেলেগ কাম আছে মই আহিছোঁ তোমালোক বহা সেই ৰুমটোতে হ'ব বেগ চেগবোৰ থৈ দিয়কগৈ ঐ তই কিয় চাহ নাখাওঁ বুলি ক'লি মোৰ ইমান মন গৈছিল চাহ একাপ খাবলৈ তই আকৌ হোটেলত খাই আহিছো বুলি কিয় ক'লি নবৌয়ে যি ধৰণেহে কৈছে নাখাওঁ বুলি কৈ ভালেই কৰিলোঁ যেনহে অনুভৱ হৈছে মোৰ তইহে আহিবলৈ উৎপাত লগাই আছিলি এতিয়া দেখিছনে আমি আহিলত সিহঁতে ভাল পোৱা নাই মই ভাবিছিলোঁ আমি আহিলে বৰ আনন্দ পাব তেখেতসকলে কিন্তু মই ভবাৰ ওলোটাটোহে হ'ল মা এতিয়া কি কৰিবি আমি কি ঘূৰি যাম আজি আৰু কেনেকৈ ঘূৰি যাবি আজিৰ নিশাটো যেনে তেনে থাকোঁ কালিলৈ গুচি যামগৈ ৰাতিপুৱাই তই ঠিকেই কৈছ হেৰি কালি ৰাতি অঞ্জনাকে ভাত বনাবলৈ দিলোঁ আৰু আমি সকলোৱে খালোঁ আজিও কিন্তু মই অতবোৰ মানুহলৈ ভাত বনাব নোৱাৰোঁ আৰু তাই গোটেই পাকঘৰটো লেতেৰা কৰি পেলালে মোৰ ইমান দামী কিটচেনটোত তাইক যে সোমাবলৈ দিছোঁ সেইটোৱেই তাই বহুত বুলি ভাবিব লাগিছিল মই যে বৰ বেয়া পাওঁ দেই এই কলংকবোৰ কিয় জানো গাঁৱৰ পৰা আহে আমিচোন নাযাওঁৱেই সিহঁতৰ খা খবৰ ৰখাও এৰি দিছোঁ সিহঁতে আৰু আমাৰ ওচৰলৈ ওচৰ চাপি চাপি আহি আছে কি প্ৰয়োজন বাৰু সিহঁতৰ আহিবলৈ হ'ব দিয়া ককাইক নবৌৱেক বুলি ভাবি বিচাৰি আহিছে আৰু তুমি ইমান বেয়া ব্যৱহাৰ নকৰিবা সিহঁতক আজি গুচিয়ে যাবগৈচোন সি মোক কালিয়ে কৈছিল যে আজি যাবগৈ ইহঁতে গাঁৱৰ পৰা ঢেৰ টোপোলা বান্ধি আনিছে আমিনো সিহঁতক কি দি পঠিয়াম কিবা এটা দি নপঠিয়ালেও বেয়া হ'ব টকা পইচা দিবলৈ নাই দেই এবাৰ দিলে লতা লাগিব তাৰ সলনি বেলেগ এটা কথাহে ভাবিছোঁ মই কি ভাবিছা আপোনাৰ কিছুমান পুৰণা কাপোৰ মোৰো কিছুমান পুৰণা কাপোৰ আৰু আমাৰ বাবুৰো পুৰণা কাপোৰবোৰ আছে নহয় এইবোৰকে সিহঁতক দি পঠিয়াওঁ ডাই ক্লিন কৰি আনি থোৱা আছে সিহঁতকে দি পঠিয়াওঁ বেয়া নহয় সিহঁতেতো সেইবোৰ কাপোৰ জনমতো কিনি পিন্ধিব নোৱাৰে আমি পিন্ধি পুৰণা কৰিলো কি হ'ল সিহঁতৰ বাবে সেয়া নতুনেই হ'ব হয় দিয়ক আৰু টকা পইচা দিয়াৰ কথা নাভাবিব আকৌ কালি সিহঁতক সুদা ভাত খোৱালো আজি মাছ মাংস কিবা এটা আনি খোৱালেহে ভাল হ'ব নহ'লে বদনাম গাবগৈ গাঁৱত আমাৰ ফ্ৰিজতে মাছ আছে তাকে বনাবলৈ দিম মই সেইবোৰ নচোও নবনাওঁ ফ্ৰিজত মাছ আছে মানে সোমবাৰৰ দিনাই যে মই মাছ আনিছিলো সেয়া মাছেই নেকি সোমবাৰৰ দিনা আমি খালোঁ মঙলবাৰৰ দিনাখনি আকৌ আপুনি মাংস আনিলে সেয়া আমি বুধবাৰেও খালোঁ মঙলবাৰেও খালোঁ আৰু মাছখিনি তেনেকৈয়ে থাকিলে কালি বৃহস্পতিবাৰে আছিলে আজি সেইখিনিকে সিহঁতে বনাই খুৱাওক আমি নাখালেই হ'ল আমাৰ বাবে ৰাতিলৈ মাংসকে আনিব কথাটো ভাল হ'ব জানো একো বেয়া নহয় সিহঁতেনো কেনেকৈ জানিব আমি যে সেয়া কেতিয়াবাই আনি থৈছোঁ হয় দিয়া ককাইদেউ মই সকলোবোৰ শুনিলো আমি খাবলৈ নোপোৱা নহয় হাজিৰা কৰি হ'লেও খেতি বাতি কৰি হ'লেও নিজৰ মানুহজনী আৰু নিজৰ সন্তানটোক মই দুবেলা দুমুঠি খুৱাইছো সদায় তহঁতৰ দৰে দামী দামী মাছ মাংস খাবলৈ পোৱা নাই যদিও গাঁৱৰে পুখুৰী বিলত ধৰি মই মাছ সিহঁতক খুৱাইছো কিন্তু
আমি এইদৰে আগদিনাৰ মাছেই পিছদিনা নাখাওঁ। তহঁতে ফ্ৰিজত থোৱা সেয়া 4-5 দিনৰ মাছ আমাক বনাই খাবলৈ দিবি। ককাইদেউ, তই যে এনেকৈ সলনি হবি মই ভবাই নাছিলো। তই ধনী হলি বুলি এই দুখীয়া ভাইৰক এনেকুৱা অপমান। হেৰি, আপুনি ইয়াত কি কৰি আছে হয়নে? কালি কৈছিলে ৰাতিপুৱাই ঘৰলৈ যাম, এতিয়ালৈকে ঘৰলৈ যোৱাৰ নামেই লোৱা নাই। মোক আকৌ নবৌয়ে আৰু ককাইদেউৱে কৈছে মাছ আনিছে বোলে ভাত ৰান্ধিব লাগে। কালি সুদা ভাত খালোঁ, সেয়ে আজি মাছেৰে ভাত খাই যাবলৈ কৈছে। আমি এনেই ভুল বুজিছিলোঁ। ককাইদেউ আৰু নবৌয়ে আমি অহাৰ পৰা বেয়া পোৱা নাই। হয়তো তেওঁলোকৰ বেলেগ কথাত কিবা খং উঠিয়ে আমাক তেনেকৈ কালি ক'লে। এতিয়া চাওকচোন, আমি কালি সুদা ভাত খালোঁ বাবে আমালৈ আজি মাছ আনিছে, মোক ৰান্ধিবলৈ কৈছে। কিহৰ সৈতে ৰান্ধিম বাৰু? আপুনি আকৌ এইবোৰ পাচলিৰ লগত ৰান্ধিলে খাই ভাল পায়, শাকৰ লগত। এতিয়া আকৌ ইয়াতনো সেইবোৰ ক'ৰ পৰা পাম? জাতিলাও বিলাহী দিয়ে ৰান্ধোগে, কি কয়? তই মাছ খাবলৈ পোৱা নাই নেকি? মাছ খোৱাৰ আশাতেই যে থাকিবলৈ লৈছ। কেনেকুৱা কথা কয়ও আপুনি? মাছ খাবলৈ নোপোৱা নহয়, কিন্তু তেখেতসকলে কৈছে যেতিয়া। আৰু আমাৰ বাবুৱেনো এনেকুৱা ডাঙৰ মাছ ক'ৰ পৰা খাই পায়? কেতিয়াবা এদিন ক'ৰবাৰ পৰা তাকো ফিচাৰী মাছহে কিনি নিয়াত পৰে। বাকী গাঁৱৰ নৈ বিল খালত পোৱা মাছবোৰকেহে যি খোৱা হয়, সৰু সুৰা মাছবোৰ। হ'ব দিয়ক, বাবুৱে এপিচ খাব। যদি তোৰ মন গৈছে এনেকুৱা ডাঙৰ মাছৰ পিচ খাবলৈ, চিন্তা নকৰিবি। মই লোকৰ ঘৰত হাজিৰা কৰি হ'লেও যি টকা পাওঁ, সেই টকাৰে এবাৰ ডাঙৰ এটা মাছ কিনি আনি দিম। ডাঙৰ ডাঙৰ পিচ কৰি খাবি। লোকৰ ঘৰত খোৱাৰ আশা কৰিব নালাগে। আপুনি যে কথাবোৰ এনেকৈ কৈছে যেন ককাইদেউহঁত আমাৰ কোনো নহয়। আৰে আপুনি কিয় পাহৰি গৈছে? ককাইদেউ আপোনাৰ নিজৰ ককায়েক, একেজনী মাকৰ সন্তান, একে তেজৰ সন্তান। সি পাহৰি গ'ল। মই দুখীয়া বাবে সি এই ভায়েকক পাহৰি গ'ল। মই কিয় তাক মনত ৰাখিম? নেজানো আৰু দেই আপুনি কি কথাবোৰ কয়। মই হ'লে মাছৰ দালি বনাওঁগৈ, সকলোৱে ভাত এসাঁজ লগে ভাগে খাওঁ। হয় নেকি? ককাইদেউ আৰু নবৌৱে কৈছে নেকি সেয়া মাছেৰে ভাত খাম বুলি? এতিয়ালৈকে কোৱা নাই। তেখেতসকলে হেনো ভাত নাখায়ে দুপৰীয়া, ৰাতিহে কিবা এটা খাব। এতিয়া ৰুটি খাব বোলে। হয় নেকি? তই জাননে সেয়া মাছ খুৱাব কিয় বিচাৰিছে আমাক? আজি কি বাৰ? জানো আপুনি কি কথাবোৰ কৈ থাকে। ওৰ কথা নি ত'ত জোৰা লগাইছে। একো ধৰিব নোৱাৰো দেই আপোনাৰ কথা মই। ককাইদেউ আৰু নবৌৱে বনাই খাবলৈ কোৱা মাছ সোমবাৰৰ দিনাই আনি ফ্ৰিজত থৈ দিয়া। তাহাঁতে আৰু সেই মাছ নাখায়। পেলনি যাব বুলি আমাকে বনাই খুৱাব বিচাৰিছে। মই ককাইদেউ আৰু নবৌৱে পাতি থকা সকলোবোৰ কথা শুনিলো। এটা কাম কৰ, তই গৈ যে মাছৰ ভাত খাবলৈ নৰয়। আমি যাওঁগৈ। হে হৰি, সঁচানে কথাটো? মই মিছা কথা কিয় ক'ম বাৰু? তই মোৰ কথা কিয় বিশ্বাস কৰা নাই অ? হ'ব তেন্তে। তহঁতক ভাত খাই যোৱাৰ কথাহে কৈছিলো। তহঁত আকৌ এতিয়াই যাবলৈ ওলালি? নাই ককাইদেউ, কালিৰ পৰা তহঁতক বহুত আমনি দিলো। আৰু আমনি দিবৰ ইচ্ছা নাই। যাওঁ দে। এইবোৰ আকৌ কি কথা কৈছা? নিজৰ মানুহক আমনি দিয়া হয় নেকি? যাবলৈ ওলাইছা যেতিয়া তোমালোকক জোৰ কৰি নাৰাখো। কিন্তু এখেতে বজাৰৰ পৰা মাছো আনিছিলে, ভাতকেইটা খাই যোৱাহেঁতেন ভাল পালো হয়। ডাঙৰ মানুহে ফাঁকি দিব নাপায়। আপোনালোকে ইমান ফাঁকি দিছে? পোনাকণ? আমি কি ফাঁকি দিলো? নাই, পোনাকণে এনেই কৈছে। বাৰু ককাইদেউ, সময় পালে গাঁৱলৈ যাব। সেইখন আপোনাৰ নিজৰেই ঘৰ, ভায়েকৰ ঘৰ বুলি নাভাবিব। যাব। আৰু নবৌ, আপুনিও যাব। গাঁৱৰ মানুহে আপোনালোকৰ কথা সুধিয়েই থাকে। আমি যাওঁ এতিয়া দিয়ক। আপোনালোকে আমাক গেলা মাছ খুৱাবলৈ ধৰিছিলে। আমি সকলোবোৰ কথা গম পাইছো দিয়ক। কি? ককাইদেউ, ই সৰু ল'ৰা, তাৰ কথাবোৰত গুৰুত্ব নিদিব। ককাইদেউ, সি সৰু ল'ৰা যদিও উচিত কথাই কৈছে। তই কিয় মোক এনেকুৱা বুলি ভাবিছ? তোৰ ভায়েৰে সিমান দুৰ্বল নহয় অ, যে খাবলৈ নেপায় তোৰ ওচৰত ভিক্ষা বিচাৰিমহি। মই তোৰ ওচৰলৈ আহিছিলো তোৰ খবৰ এটা ল'ম বুলি। ভাবিছিলো আমি আহিলে তই ভাল পাবি। সেয়া প্লেন মোৰ নাছিল। মোৰ মানুহজনীয়েহে ভাবিছিল যে ককাইদেউ আৰু নবৌৰ খবৰ এটা লৈ আহোঁ। কিন্তু আমি অহাৰ বাবে যে তহঁত সন্তুষ্ট নহয়, আমি জানিছো। হ'ব দে, সোমবাৰৰ দিনাই অনা ফ্ৰিজত পৰি থকা মাছ আজি আমি নাখালেও হ'ব। তহঁতৰ কোনোবা ক'ৰবাত কুকুৰ মেকুৰী এইবোৰ আছে যদি খুৱাই দিবি। আমি যাওঁ দে। তুমি এইবোৰ কি কৈছা? অথনি আপুনি আৰু ককাইদেউৱে পাতি থকা সকলোবোৰ কথা শুনিলো অ নবৌ। নবৌ, ভবা নাছিলো আপোনালোক যে এনেকৈ সলনি হ'ব। হয়, আপোনালোকৰ ঢেৰ টকা পইচা আছে, কিন্তু আমি সেই বুলি সেই গেলা মাছ খোৱা মানুহ নহয়। গাঁৱৰ পুখুৰীতে বিলতে পোৱা ফ্ৰেছ মাছ খাইছো আমি। সময় পালে আমাৰ ঘৰলৈ যাব। আমি অতিথিক বৰ ধুনীয়াকৈ শুশ্ৰূষা কৰিব জানো। ঢেৰ দামী দামী বস্তু খুৱাব নোৱাৰিলেও, দামী পালেঙত শুব দিব নোৱাৰিলেও
অন্তৰৰ পৰা বহুত ভালদৰে শুশ্ৰূষা কৰিব বিচাৰো। কিন্তু আপোনালোকে বাৰু হ'ব দিয়ক নব, একো অভিযোগ নাই মোৰ। সময় পালে আমাৰ ফালে যাব, কিন্তু আমি এইখন ঘৰলৈ পুনৰ আহিবলৈ হয়তো আমাৰ মনে নকয়। হেৰা, কথাটো বেয়া হলো, ই বৰ বেয়া পাই গ'ল আমাক। যাওক দিয়ক, বাদ দিয়ক। সিহঁতৰ নিচিনা ভিখাৰীবোৰৰ ঘৰত গৈ আমি নেখালেহে পাৰিছোঁ। আৰু সিহঁতে ইমান দমভালি দেখুৱাইছে যেন সিহঁত বৰ একেবাৰে ধনী মানুহ, বৰ একেবাৰে কথা কয়। তুমি যিয়েই নোকোৱা, সি মোৰ নিজৰ ভাই। মই তাক এইদৰে এৰি দিব নোৱাৰো। মই তাক এইদৰে অপমানিত কৰি পঠিয়াব নোৱাৰো। মই তাক বুজাম, মই তাৰ ওচৰত ক্ষমা বিচাৰিম। ৱাই, এইজনৰ আকৌ তৎক্ষণাতে ভাতৃ প্ৰেম জাগৃত হৈ গ'ল যে। তই মোক ক্ষমা কৰি দে অ। মই বৰ ডাঙৰ ভুল কৰিলো। নিজৰ ভাইটোক এইদৰে অপমান, নাই নাই, মই তোক এৰিব নোৱাৰো অ। মোক ক্ষমা কৰি দে। শত বছৰে মই তহঁতৰ খা খবৰ ৰখা নাই, তহঁতৰ ওচৰলৈ যোৱা নাই। কিন্তু তহঁতে মোক বিচাৰি মোৰ খবৰ ল'বলৈ আহিলি। আহি কি পালি? অপমান আৰু অপমান। তহঁতে মোক ক্ষমা কৰি দে। ভাই, তই মোক ক্ষমা কৰি দে। দাদা, মই তোক বেয়া পাই যাবলৈ ওলোৱা নাই। হ'ব দে, মই যাওঁৱেই। তই যদি আজি মোক কথা নুশুনি গুচি যাও, তেন্তে মই বুজি ল'ম যে মোৰ ভাইটিয়ে মোক অলপো ভাল নাপায়। এনেকৈ নকবি ককাইদেউ, তোৰ বাবে তোৰ এই ভাইৰে জীৱনো দিব পাৰিব। জীৱন দিব নালাগে। তোমাৰ দাদায়ে যি বিচাৰিছে সেইটোকে কৰা। আজি তোমালোক থাকি দিয়া। আমাক তোমালোকৰ ওচৰত কৰা পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ অলপ সুবিধাটো দিয়া। নব, এইবোৰ আপুনি কি কৈছে? অঁ, আমি বৰ ভুল কৰিলোঁ। তোমালোকক দুখীয়া বুলি নিন্দা কৰিলোঁ, অৱহেলা কৰিলোঁ। কিন্তু আমি তোমালোকৰ লগত এনেকুৱা কৰিব নালাগিছিল। কাৰণ তোমালোকতো আমাৰ সম্পৰ্কীয়, আমাৰেই বংশৰ মানুহ, আমাৰ নিজৰ মানুহ। গাঁৱত থকা হলেতো আমি একেখন ঘৰ হৈ থাকিলোহেঁতেন। ক ভাইটি, তই থাকিবিনে আজি? মোৰ ককাইদেউৱে বিচাৰিছে মই আজি থাকি দিব লাগে, তেন্তে মই কিয় নাথাকিম বাৰু? থাকিম দে। মনটো এতিয়াহে ভাল লাগিছে দুজন ককাই ভাইৰ মাজত মৰমবোৰ দেখি। হয় মা, মোৰো এতিয়া মনটো ভাল লাগিছে। হেৰা, আমি দুজন ডাঙৰেই যদি মিলি নাথাকো, আমাৰ সন্তানক কি আদৰ্শ দিম অ? মই বৰ ডাঙৰ ভুল কৰিছিলো অ। হ'ব দে ককাইদেউ, সেইবোৰ হৈ গ'ল আৰু। পাহৰি যা। পাৰিবিলে তই পাহৰিব। যদি তই পাহৰিব পাৰ, তেতিয়াহে মই পাহৰিব পাৰিম। চিন্তা নকৰিব ককাইদেউ, আপোনাৰ মৰমে আপুনি অৱহেলা কৰা সেই দিনটোৰ বিষয়ে পাহৰাই ৰাখিব সদায়। হয়, অঞ্জনাই ঠিকেই কৈছে।